নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে বিহুৰ বোনাছ হিচাপে অতিৰিক্তভাৱে ৩,০০০কৈ টকা প্ৰদান কৰিব। অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অতিৰিক্তভাৱে ৩,০০০কৈ টকা লাভ কৰিব। তো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব, 10 জানুৱাৰী তাৰিখে প্ৰদান কৰিব নে নাই সবিস্তাৰে আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এক নতুন তাৰিখ ঘোষণা কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে অৰুণোদয় আঁচনিলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে অহা 20 ফেব্ৰুৱাৰীত বহাগ বিহুৰ উপহাৰ হিচাপে 8,000 টকাকৈ লাভ কৰিব। 5,000 টকা জানুৱাৰীৰ পৰা এপ্ৰিললৈ আগতীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নিৰ্বাচনলৈকে অৰুণোদয়ৰ নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000 টকা বিতৰণ কৰা হ'ব। বিশেষ বিহুৰ উপহাৰ হিচাপে 3,000কৈ টকা প্ৰদান কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অহা 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। তো অহা 10 জানুৱাৰী তাৰিখৰ পৰিৱৰ্তে অসম চৰকাৰে অহা 20 ফেব্ৰুৱাৰী তাৰিখে একেলগে 8,000কৈ টকা প্ৰদান কৰিব। অসম চৰকাৰে জানুৱাৰীৰ পৰা আৰম্ভ কৰি এপ্ৰিল পৰ্যন্ত 4 মাহৰ 5,000কৈ টকা প্ৰদান কৰিব আৰু বিহুৰ উপহাৰ হিচাপে 3,000কৈ টকা অতিৰিক্তভাৱে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে 3,25,000 মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিলে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে তেন্তে অতি শীঘ্ৰেই চৰকাৰী ঘৰত টকা লাভ কৰিব। কিন্তু এইবোৰ মানুহে চৰকাৰী ঘৰত টকা পোৱাৰ বাবে যোগ্য। এইবোৰ মানুহে যদি আবেদন কৰিছে তেন্তে চৰকাৰী ঘৰত টকা লাভ কৰিব আৰু এইবোৰ মানুহে নতুনকৈ চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। 1 নম্বৰত কোৱা হৈছে হাউচ হোল্ড উইথ ন' এডাল্ট মেম্বাৰ বিটুইন এজ 16 to 59। তো ইয়াতে 1 নম্বৰত কোৱা অনুযায়ী যিসমূহ পৰিয়ালৰ 16ৰ পৰা আৰম্ভ কৰি 59 বছৰ বয়সৰ কোনো প্ৰাপ্তবয়স্ক সদস্য নাই সেইসকল মানুহে কৰিব পাৰিব আবেদন। তাৰপিছত 2 নম্বৰত লিখা আছে ফিমেল হেডেড হাউচ হোল্ড উইথ ন' এডাল্ট মেম্বাৰ মেল মেম্বাৰ বিটুইন এজ 16 to 59 ইয়াৰ্ছ। তো ইয়াতে কোৱা অনুযায়ী যিসমূহ পৰিয়াল মহিলাৰ দ্বাৰা পৰিচালিত হয়, যিসমূহ পৰিয়ালৰ কোনো পুৰুষ সদস্য 16ৰ পৰা আৰম্ভ কৰি 59 বছৰ বয়সৰ নাই সেইসমূহ পৰিয়ালে কৰিব পাৰিব আবেদন। এইসমূহ পৰিয়ালে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেন্তে নিঃসন্দেহে চৰকাৰী ঘৰত টকা লাভ কৰিব। তাৰপিছত কৈছে হাউচ হোল্ড উইথ ন' লিটাৰেজ এডাল্ট এবভ 25 ইয়াৰ্ছ অল্ড। তো 3 নম্বৰত কোৱা অনুযায়ী যিসমূহ পৰিয়ালৰ কোনো সদস্য 25 বছৰতকৈ ওপৰত হোৱা নাই বা 25 বছৰ বয়সতকৈ ওপৰত কোনো শিক্ষিত সদস্য নাই সেইসকলে কৰিব পাৰিব আবেদন। 4 নম্বৰত কৈছে হাউচ হোল্ড উইথ এনি ডিজেবল মেম্বাৰ ন' এবেল বডি এডাল্ট মেম্বাৰ। তো ইয়াতে কোৱা অনুযায়ী যিসমূহ পৰিয়ালৰ কোনো সদস্য শাৰীৰিকভাৱে সক্ষম সেইসকলেও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। 5 নম্বৰত কোৱা হৈছে কেজুৱেল লেবাৰ কাম কৰি জীৱন নিৰ্বাহ কৰা সকলেও চৰকাৰী ঘৰৰ বাবে যদি আবেদন কৰিছে তেন্তে নিঃসন্দেহে চৰকাৰী ঘৰত টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি